Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নকেইটা কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আসাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়েহে আপোনালোকে প্ৰতিটো প্ৰশ্নই ভালকৈ চাই যাব। প্ৰথম প্ৰশ্নটো হৈছে where AIIMS is situated in Assam? অৰ্থাৎ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান যেটো এইমছ বুলি কোৱা হয় এটো অসমৰ ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি সাংসাৰী। গুৱাহাটী মহানগৰৰ সাংহাৰীত এইমছ অৱস্থিত। এই এইমছ প্ৰতিষ্ঠানটো 2023 চনৰ 14 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল। মনত ৰাখিব 2023 চনৰ 14 এপ্ৰিল তাৰিখে অসমৰ যেটো প্ৰথম এইমছ সাংহাৰীত হেতু PM নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰি থৈ গৈছে। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা লেংথ অফ গুৱাহাটী ৰোপৱে? গুৱাহাটীৰ ৰোপৱেৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি 1800 মিটাৰ বা 1.8 কিলোমিটাৰ। তো গুৱাহাটীৰ যেটো ৰোপৱে আছে সেই ৰোপৱেটো ভাৰতৰ প্ৰথম নদী ৰোপৱে হয়, অৰ্থাৎ নদীৰ ওপৰত নিৰ্মাণ কৰা ৰোপৱে। এই ৰোপৱেটোৰ যেটো দৈৰ্ঘ্য হেতু হৈছে 1800 মিটাৰ বা 1.8 কিলোমিটাৰ। নেক্সট কোৱেশ্চন where is মহাবাহু ৰিভাৰ হেৰিটেজ চেণ্টাৰ situated? মহাবাহু ৰিভাৰ হেৰিটেজ চেণ্টাৰ ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি গুৱাহাটী। গুৱাহাটীৰ পাণবজাৰত মহাবাহু হেৰিটেজ চেণ্টাৰ অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে which of the following awards has recently been received by Assam Police? অলপতে অসম পুলিচে তলৰ কোনটো বঁটা লাভ কৰিছে? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ প্ৰেসিডেন্ট কালাৰ এৱাৰ্ড। তো হেউটিয়াকৈ অসম আৰক্ষীয়ে প্ৰেসিডেন্ট কালাৰ এৱাৰ্ড বঁটাটো লাভ কৰিছে। নেক্সট কোৱেশ্চনটো হৈছে where did 70 megawatt solar power station recently inaugurated in Assam? 70 মেগাৱাট সৌৰশক্তি কেন্দ্ৰ অলপতে অসমৰ কোন ঠাইত বা ক'ত মুকলি কৰা হৈছে? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি আমগুৰি। তো আমগুৰিত হেউটিয়াকৈ 70 মেগাৱাট পাৱাৰৰ সৌৰশক্তি কেন্দ্ৰটো মুকলি কৰিছে। নেক্সট প্ৰশ্নটো হৈছে who is called the Iron Man of India? অৰ্থাৎ ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয়। ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে who received the বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ড for 2022? 2022 চনৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা কোনে লাভ কৰিছে? তো চনটো ইম্পৰ্টেন্ট মনত ৰাখিব 2022 চনৰ বিষ্ণু প্ৰসাদ ৰাভাৰ কথা সুধিছে। ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ সাৰদী শইকীয়া এণ্ড চন্দ্ৰকমল গগৈ। সাৰদী শইকীয়া আৰু চন্দ্ৰকমল গগৈ এই দুইগৰাকী ব্যক্তিয়ে 2022 চনত বিষ্ণু প্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে কোভিড ইজ কজড বাই কোভিডৰ কাৰকটো কি? কোভিড বা যেটো কোভিড-19 আছিল সেই কোভিড-19ৰ কাৰণটো কি? কিহৰ কাৰণে কোভিড-19 হৈছিল? ভাইৰাছ নে বান্দৰ নে বেট নে নিগনি? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ভাইৰাছ। কোভিডৰ কাৰক আছিল ভাইৰাছ। নেক্সট কোৱেশ্চনটো হৈছে which Assamese scientist received শান্তি স্বৰূপ ভাটনগৰ এৱাৰ্ড for 2021? অৰ্থাৎ কোনজন অসমীয়া বিজ্ঞানে 2021 বৰ্ষৰ শান্তি স্বৰূপ ভাটনগৰ বঁটা লাভ কৰিছিল? ৰাইট আনসাৰটো হ'ব অপচন ডি বিনয় কুমাৰ শইকীয়া। তো বিনয় কুমাৰ শইকীয়া অসমৰ এগৰাকী বিজ্ঞানী আছিল আৰু তেওঁ 2021 বৰ্ষৰ শান্তি স্বৰূপ ভাটনগৰ বঁটাটো লাভ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে মধুৰিমা ঘৰফলীয়া ৰিচিভ সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2020 ফৰ হুইচ বুক? সাহিত্য একাডেমী শিশু সাহিত্যৰ পুৰস্কাৰ 2020 চনত লাভ কৰা মধুৰিমা ঘৰফলীয়া কোনখন গ্ৰন্থৰ বাবে এই বঁটাটো লাভ কৰিছিল বা সাহিত্য একাডেমী শিশু সাহিত্য বঁটাটো লাভ কৰিছিল? তেওঁ চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব 2020 চনত লাভ কৰিছিল। তো তেওঁ গ্ৰন্থখন কি আছিল? কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছিল হেতু আমাক সুধিছে। তো ইয়াৰ শুদ্ধটোৰ হ'ব অপচন বি ফচং। ফচং গ্ৰন্থখনৰ বাবে তেওঁ এই বঁটাটো লাভ কৰিছিল।
নেক্সট প্ৰশ্নটো হৈছে where first genetically modified rubber plant of the world established in June 2021 2021 চনৰ জুনত বিশ্বৰ প্ৰথমটো অনুবংশীয় ৰবৰ সংশোধন উদ্যোগ ক'ত স্থাপন কৰা হয় ৰাইট এনসাৰটো হ'ব অপচন বি গুৱাহাটীত নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি হাই কোৰ্টছ ইন ইণ্ডিয়া তো বৰ্তমান ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে বন্ধুসকল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ 25 বৰ্তমান ভাৰতত 25খন উচ্চ ন্যায়ালয় আছে বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হওক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ই-বুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্ট'ৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্চনসমূহ আলোচনা কৰো নেক্সট কোৱেশ্চনটো হৈছে কল্লেৰু লেক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত কল্লেৰু হ্ৰদ আছে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি অন্ধ্ৰপ্ৰদেশ বন্ধুসকল কল্লেৰু হ্ৰদটো হৈছে ভাৰতৰ অন্যতম বৃহৎ মিঠা পানীৰ হ্ৰদ আৰু এই অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ কৃষ্ণা আৰু গোদাবৰী নদীৰ মাজত অৱস্থিত তো মনত ৰাখি থব কৃষ্ণা আৰু গোদাবৰী নদীৰ মাজতেই এই কল্লেৰু হ্ৰদটো অৱস্থিত আৰু ৰাজ্যখন হৈছে অন্ধ্ৰপ্ৰদেশ নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট গুৰু শিখৰ পিক ইজ লোকেটেড কোনখন ৰাজ্যত গুৰু শিখৰ শৃংগটো অৱস্থিত ৰাইট এনসাৰটো হ'ব অপচন এ ৰাজস্থান ৰাজস্থানৰ সিৰোহী জিলাৰ আৰবুদা পৰ্বতমালাৰ এটা অংগ হৈছে গুৰু শিখৰ অংগ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ উত্তৰাখণ্ড উত্তৰাখণ্ডৰ ৰাজধানী কি বন্ধুসকল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি দেহৰাদুন উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেহৰাদুন নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং চিটি ইজ অলছ' নোন এজ 0 মাইল চেণ্টাৰ অফ ইণ্ডিয়া নিম্নলিখিত কোনখন চহৰক ভাৰতবৰ্ষৰ 0 মাইলৰ কেন্দ্ৰ বুলিও জনা যায় উত্তৰটো হ'ব অপচন চি নাগপুৰ নাগপুৰ চহৰখনক 0 মাইলৰ চহৰ বুলিও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে নেপাল ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ হুইচ ইণ্ডিয়ান ষ্টেট অৰ্থাৎ নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ সৈতে নেপালে সীমা ভগাই নলয় ইয়াৰে শুদ্ধটোটো যাব অপচন বি হাৰিয়ানা তো নেপালে হাৰিয়ানাৰ সৈতে সীমা ভগাই নলয় বাকী উত্তৰাখণ্ড পশ্চিমবংগ আৰু ছিকিম এই আটাইকেইখনৰ সৈতে নেপালে সীমা ভাগ বতৰা কৰিছে নেক্সট কোৱেশ্চনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ডাজ নট লাই ইন মহাৰাষ্ট্ৰ নিম্নলিখিত কোনটো মহাৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত নহয় ৰাইট এনসাৰটো হ'ব অপচন চি মন্দৰ পাহাৰটো মহাৰাষ্ট্ৰত অৱস্থিত নহয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং টাউনছ ইজ লোকেটেড এট ইষ্টাৰ্ণ মোষ্ট অৰ্থাৎ নিম্নলিখিত কোনখন নগৰ পূব প্ৰান্তত অৱস্থিত বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি ৰাঞ্চি নগৰটো পূব প্ৰান্তত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে এমং দ্য ফলোইং চিটিজ হুইচ ওৱান ইজ নিয়েৰেষ্ট টু দ্য ট্ৰপিক অফ কেঞ্চাৰ নিম্নলিখিত চহৰসমূহৰ ভিতৰত কোনখন চহৰ কৰ্কট ক্ৰান্তি ৰেখাৰ ওচৰত আছে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি কলকাতা চহৰখন কৰ্কট ক্ৰান্তি ৰেখাৰ ওচৰত আছে নেক্সট প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং চিটিজ উইল নেভাৰ গেট দ্য ভাৰ্টিকেল ৰেজ অফ দ্য ছান নিম্নলিখিত কোনখন চহৰে কেতিয়াও সূৰ্যৰ উলম্বিক ৰশ্মি লাভ নকৰে ইয়াৰে শুদ্ধটোটো হ'ব অপচন এ শ্ৰীনগৰ তো শ্ৰীনগৰ চহৰখনে কেতিয়াও সূৰ্যৰ উলম্বিক ৰশ্মি লাভ নকৰে নেক্সট প্ৰশ্নটো হৈছে চিলন ৱাজ দ্য অল্ড নেম অফ হুইচ অফ দ্য ফলোইং কাণ্ট্ৰি নিম্নলিখিত কোনখন দেশৰ প্ৰাচীন নাম আছিল চিলন
ৰাইট এনচাৰটো হৈ যাব অপশ্যন ডি শ্ৰীলংকা তো শ্ৰীলংকাৰ আগৰ বা পুৰণি প্ৰাচীন নাম আছিল চিলন আৰু এই শ্ৰীলংকাৰ ৰাজধানী হৈছে কলম্বো নেক্সট কোৱেশ্যনটো হৈছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট অৰ্থাৎ নিম্নলিখিত উক্তিবোৰ বিবেচনা কৰা প্ৰথম আমাৰ উক্তিটো কি দিয়া আছে চাওক কৰবা ইজ ৱেষ্ট টু ৰুৰকেলা অৰ্থাৎ ৰুৰকেলাৰ পশ্চিমাংশত কৰবা অৱস্থিত ৰুৰকেলা হ'ব লাগিছিলে আৰু নেক্সট আমাক কি দিছে ৰুৰকেলা ইজ এ চাউথ টু ৰণেহিৰ দক্ষিণাংশত ৰুৰকেলা অৱস্থিত তো হুইচ অফ দ্য ষ্টেটমেণ্ট গিভেন এবভ ইজ কাৰেক্ট ওপৰত উল্লেখ কৰা বোৰৰ ভিতৰত কোনটো শুদ্ধ ওপৰত উল্লেখ কৰা দুটা উক্তিৰ ভিতৰত কোনটো শুদ্ধ অপশ্যনসমূহ দি আছে অকল এটোৱে শুদ্ধ নে বিটো শুদ্ধ নে আৰু এ আৰু বি দুইটা শুদ্ধ নে এটা শুদ্ধ নহয় ইয়াৰে শুদ্ধ উত্তৰটো যাব অপশ্যন ডি নাইডাৰ এ নৰ বি অৰ্থাৎ এ আৰু বি কোনোটোৱেই শুদ্ধ নহয় দুইটাই ভুল উক্তি হয় তো এনেধৰণৰ প্ৰশ্নসমূহ আপোনালোকে চাই যাব খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয় নেক্সট কুৱেশ্যনটো হৈছে when did Maldives gain independence মালদ্বীপে কেতিয়া স্বাধীনতা লাভ কৰিছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 26 জুলাই 1965 1965 চনৰ 26 জুলাইত মালদ্বীপে স্বাধীনতা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে among the following states of India which one has the oldest rock formation in the country নিম্নলিখিত ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যত প্ৰাচীন শিলৰ গঠন পোৱা যায় ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন সি কৰ্ণাটকত নেক্সট কুৱেশ্যন নম্বৰ 26 which district of Bangladesh was previously part of Assam অৰ্থাৎ বাংলাদেশৰ কোনখন জিলা পূৰ্বতে অসমৰ এটা অংগ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সিলেট বাংলাদেশৰ সিলেট জিলাখন পূৰ্বতে প্ৰাচীন কালত অসমৰ এটা অংগ আছিল নেক্সট কুৱেশ্যনটো হৈছে by which pass in Afghanistan many invaders came to India আফগানিস্তানৰ কোনটো গিৰিপথেৰে বহুতো আক্ৰমণকাৰী ভাৰতবৰ্ষলৈ আহিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি খাইবাৰ পাছ অৰ্থাৎ খাইবাৰ গিৰিপথেৰে নেক্সট প্ৰশ্নটো হৈছে which country's head of the state is known as dragon king কোনখন দেশৰ মুৰব্বীজনক ড্ৰেগন কিং বুলি কোৱা হয় বা জনা যায় মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তো ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ভূটান দেশৰ যিজন মুৰব্বী যিজন হেড তেওঁক ড্ৰেগন কিং বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য অফিচিয়েল কাৰেঞ্চি অফ ভূটানৰ অফিচিয়েল যিটো কাৰেঞ্চি বা অফিচিয়েল যিটো মুদ্ৰা বা চৰকাৰী মুদ্ৰাটো কি হয় ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ নুলট্ৰাম তো নুলট্ৰাম বা নগুলট্ৰাম হৈছে ভূটান দেশৰ চৰকাৰী মুদ্ৰা অফিচিয়েল কাৰেঞ্চি বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এই কুৱেশ্যনটো আপোনালোকে সকলোৱে জনাটো দৰকাৰ তো অপশ্যনসমূহ দিয়া আছে আমাক চি ৰাজগোপালচাৰী ডক্টৰ জাকিৰ হুছেইন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন অপশ্যন চাৰিটাৰ ভিতৰত কোনজন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আপোনালোকে কমেণ্টত জনাই দিব আৰু এই এনচাৰটোৰ কমেণ্ট আমি আপোনালোকৰ নেক্সট ভিডিঅ'ত জনাই দিম তো কোনে কোনে শুদ্ধ উত্তৰ কৰিছে আমি গম পাই যাম আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ